নমস্কাৰ আমাৰ টিভিলৈ মই হেমন্ত লাহনে স্বাগতম জনাইছো। আকৌ এটা ৰাজনীতিক খবৰ আপোনালোকলৈ আগবঢ়াব বিচাৰিছো। যোৱাকালি কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিত উপস্থিত হয় প্ৰিয়ংকা গান্ধী গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰচাৰৰ বাবে আৰু সেই প্ৰচাৰ তিতাবৰত ৰোড শ্ব' হয় আৰু সেই ৰোড শ্ব'ত অসংখ্য লোক ওলাই অহা পৰিলক্ষিত হৈছিল। আৰু আজি যিটো আৰু এটা ৰোড শ্ব' হৈ যায় বিজেপিৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত হোৱা কথা আছিল, কিন্তু উপস্থিত নহল। উপস্থিত থাকিল ফিৰোজ হাজৰিকা ডাঙৰীয়া, দিগন্ত কলিতা ডাঙৰীয়া, পবিত্ৰ বাঘেৰিটা ডাঙৰীয়া আৰু পল্লৱ লোচন দাস ডাঙৰীয়া। আৰু আজিও এটা বৃহত্তৰ এটা ৰেলী হয় আৰু সেই ৰেলীত কাৰ কিমান সংখ্যা মানে জনসাধাৰণ কিমান ওলাই আহিল আমি সকলো দেখাবলৈ চেষ্টা কৰিম। দুইফালে দিয়া হ'ব কংগ্ৰেছ আৰু বিজেপিৰ। আহক আমি সেই ভিডিঅ'টো চাবলৈ যাওঁ। জনতার আপনার যদি বলাই নতুন করে আমি শোনাই আমি জন্মী জন্মভূমির মানে রাখি বলাই মোদীর কপুর করিলে বিজেপি পিতা আমি Bye.